ব্ৰাঞ্চত গৈ পেলাই তেখেতসকলে আকৌ তেখেতসকলক আধাৰ ছেটিং কৰি দিব, আধাৰ নাম্বাৰ লগত লিংক কৰি দিব। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুতে ডাঙৰ খবৰ লৈ আহিছোঁ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, নতুনকৈ আবেদন কৰা, পুৰণাকৈ আবেদন কৰা যিসকল পুৰণি হিতাধিকাৰী আছিলে তেখেতসকলক ধৰি সকলোৰে বাবে এইটো ডাঙৰ আপডেট লৈ আহিছোঁ। যিসকল পুৰণি হিতাধিকাৰী আছিলে তেখেতসকলেও এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে। যিসকল মহিলাই ভাবিছে মই আধাৰ লিংক কৰি থোৱা আছে বেংকৰ একাউণ্টত, কিন্তু সঠিকভাৱে তেখেতে নাজানে যে লিংক হৈ আছে নে নাই, কেনেকৈ চাব আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকে এইটো ভিডিঅ'তে চাব পাৰিব। কোনো ধৰণৰ আপোনালোকৰ পইচা খৰচ নহয়, নিজৰ মোবাইলত আপোনালোকে নিজে অনলাইনতে আপোনালোকে চেক কৰিব পাৰে আপোনালোকৰ আধাৰ ছেটিং হৈ আছে নে নাই বেংকৰ লগত আপোনালোকে নিজৰ মোবাইলত চেক কৰিব। যদিহে আপোনালোকৰ এইটো কাম হৈ থকা নাই তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন 17 ছেপ্টেম্বৰ তাৰিখে নোসোমায়। আপোনালোকৰ 17 তাৰিখে আপোনালোকৰ টকা নাপাব, আপোনালোকৰ একাউণ্টত পইচা নহ'ব, কিন্তু আপোনালোকৰ লগৰজনী পইচা সোমাই যাব, কাৰণ তেখেতৰ আধাৰ বেংকৰ লগত ছেটিং কৰি থোৱা আছিলে। বেংকৰ ছেটিং চোৱাটো তেনে সহজ, কেনেকৈ আপোনালোকে চাব পাৰে মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব। তাৰ আগতে কৈছোঁ প্ৰথমবাৰৰ বাবে যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ আপডেট সময়মতে আপোনালোকে পাই থাকে। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে মই এতিয়া ডেছক্ৰিপশ্যনত লিংকত যদি যায় ডাইৰেক্ট আপোনালোকে মাই আধাৰৰ যি অফিচিয়েল ৱেবছাইট আছে তালৈ আহি যাব পাৰিব। তাত আপোনালোকে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড সকলোবোৰ আপোনালোকে কামেই কৰিব পাৰিব, মই দেখাই দিম বাৰু। কিন্তু আপোনালোকে আজি মই বেংক ছেটিং কেনেকৈ চাব পাৰিব সেইটো বিষয়ে যিহেতু মই ক'বলৈ ওলাইছোঁ, প্ৰথমতে আপোনালোকে লগ ইন বুলি আপোনালোকে দেখিব, তাত লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো বেলেগ এখন পেজলৈ ৰিডাইৰেক্ট কৰি দিয়া হয়। মই দেখাই দিছোঁ বেলেগ এখন পেজ অ'পেন হ'ব, য'ত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিব। আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিব আৰু আপোনালোকৰ ওচৰত এটা কেপচা থাকিব, সেই কেপচাটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব। যদিহে কেপচাটো ভুল হয় তেতিয়া আপোনালোকৰ কিন্তু ইয়াত ইনভেলিড দেখাব। প্ৰথমতে মই আধাৰ কাৰ্ডৰ কেপচা শুদ্ধকৈ দি লগ ইন উইথ OTP ক্লিক কৰিছোঁ। তাৰপিছত OTP আপোনালোকৰ যি আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰলৈ আপোনালোকৰ OTP যাব। ৰেজিষ্টাৰ্ড যিটো মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ লগত, সেই OTPত আপোনালোকে চেক কৰিব, OTP যাব আপোনালোকৰ OTP যোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব। অলপ OTPটো কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, কিন্তু সোনকালে আহি যায়, সাধাৰণতে চবৰ মোবাইলৰ OTP আহে আধাৰ কাৰ্ডৰ। তাৰপিছত লগ ইনত আপোনালোকে ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজখন বেলেগ এটা পেজলৈ অ'পেন হৈ যাব, দেখাই দিছোঁ ৰ'ব। এয়া দেখিছে আপোনালোকৰ পেজখন ৰিডাইৰেক্ট কৰি দিয়া হৈছে বেলেগ অন্য এখন পেজলৈ। তাত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন আপোনালোকে চেকো কৰিব পাৰিব। এনেকৈ আপোনালোকে ৰাইট ছাইডে ক্লিক কৰি মই দেখাই দিছোঁ, আপোনালোকৰ আধাৰ কাৰ্ডখন চাওঁ বুলি ক'লে চাবও পাৰিব। আপোনালোকে ক্লিক কৰি পিনে আপোনালোকে চাব পাৰিব বেক চাইডটো কেনেকুৱা হৈ আছে, শুদ্ধ হৈ আছেনে এয়া চাব পাৰিব। আৰু ইয়াত আপোনালোকে এড্ৰেছ আপডেট, আপোনালোকৰ আধাৰ কাৰ্ড ডাউনলোড, আধাৰ PVC কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব, ডকুমেণ্ট আপডেট কৰিব পাৰিব। সকলোবোৰ আধাৰ কাৰ্ডৰ সকলোবোৰ কাম ইয়াত হয়, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আজি যিটো ইম্পৰ্টেণ্ট কাম হৈছে বেংক ছেটিং ষ্টেটাছ চেক কৰা, সেয়াও আপোনালোকে ইয়াত দেখিব পাৰিছে, তাত চাব পাৰিব। ইয়াত আমি এতিয়া লাহেকৈ ক্লিক কৰি দিলে আপোনালোকে ক্লিক হেয়াৰটো ফাইন ইয়াৰ লিখা আছে য'ত তাত চাব পাৰিব। এতিয়া মই যাৰ চাই আছিলোঁ তেখেতৰ বেংকৰ লগত লিংক হৈ থকা নাই, তাৰ বাবে আপোনালোকৰ অৰুণোদয় ধন এখেতে নাপাব। যদিহে এখেতে আবেদন কৰিছিলে, অৰুণোদয় হিতাধিকাৰী আছিলে, তেখেতসকলে যদি নতুনকৈও আবেদন কৰিছে বা পুৰণি হিতাধিকাৰী হয়, এখেতে পইচা নাপাব, এখেতৰ একাউণ্টত ধন নোসোমায় অৰুণোদয় আঁচনি। কাৰণ ইয়াত লিখা আছে প্লিজ চেক উইথ ইয়ৰ বেংক টু গেট ইয়ৰ আধাৰ নাম্বাৰ লিংক টু ইয়ৰ বেংক একাউণ্ট। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে, নাম্বাৰটো আপোনালোকে বেংক ছেটিং কৰিব লাগে, তেনেহ'লে আপোনালোকে বেংকলৈ যাব লাগিব, ব্ৰাঞ্চলৈ যাব লাগিব, তেতিয়াহে আপোনালোকৰ হ'ব। যদিহে আপোনালোকে অনলাইন কৰে তেতিয়াও হ'ব, কিন্তু পৰাপক্ষত আপোনালোকে নিজৰ ব্ৰাঞ্চত যাব, নিজৰ য'ত বেংকৰ একাউণ্ট আছে তাত যাব। তাত গৈ যদি আপোনালোকে কয়, সেইটো এদিন বা দুদিনৰ ভিতৰতে লগালগ তেখেতসকলে কৰি দিব। আপোনালোকৰ আধাৰ কাৰ্ডখন খালি লগত লৈ যাব, আৰু যাৰ আপোনালোকৰ বেংকৰ একাউণ্ট আধাৰ ছেটিং কৰিব বিচাৰিছে তেখেত যাবলৈ চেষ্টা কৰিব। আৰু এয়া কাম আপোনালোকে 17 ছেপ্টেম্বৰৰ পিছত যদি নকৰে তেনেহ'লে আপোনালোকৰ পইচা নোসোমাব। আৰু যদিহে আপোনালোকৰ বেংক ছেটিং কৰি থোৱা আছে তেতিয়া আপোনালোকৰ এনেকৈ লিখিব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক হেজ বিন ডান বুলি লিখা আছে। আপোনালোকৰ কেতিয়া লাষ্ট আপডেট কৰা আছে সবিশেষ ধুনীয়াকৈ লিখা থাকিব। যদিহে এনেকুৱাকৈ